ওকে তেতিয়াহ'লে আমি লাষ্ট ক্লাছত আমি কি ডিছকাছ কৰিছিলোঁ লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলোঁ এটা ছাব কণ্টেণ্ট ফ্ৰেমিং অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু ফ্ৰেমিং অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আমি ডিছকাছ কৰোঁতে তাত কিছুমান বস্তু পাইছিলোঁ যে ইণ্ডিয়ান কনষ্টিটিউশ্যনখনক বড়োদ কনষ্টিটিউশ্যন বুলি কোৱা হয় আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যন যিবিলাক চ'ৰ্চ আছে যিবিলাক ছাবজেক্ট আছে কিছুমান বস্তু কি কৰা হৈছে বেলেগৰ পৰা অনা হৈছে চ'ৰ্চেছ বৰোড ফ্ৰম আদাৰ কনষ্টিটিউশ্যন বেলেগৰ উৎসৰ পৰা অনা হৈছে বেলেগ বেলেগ কনষ্টিটিউশ্যনৰ পৰা অনা হৈছে বেলেগ বেলেগ দেশৰ কনষ্টিটিউশ্যনৰ সংবিধান অধ্যয়ন কৰি পেলাই ষ্টাডি কৰি পেলাই সেইখিনি অনা হৈছে আৰু ফ্ৰেমিং অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন যেতিয়া আমি পঢ়িছিলোঁ তাত এটা বস্তু আমি পাইছিলোঁ যে 13 কমিটিজে কি কৰিছিলে 13 কমিটিজ যিটো ফ্ৰেম কৰিবৰ কাৰণে বনোৱাই দিয়া হৈছে তেতিয়াহ'লে আমি কি গম পাইছোঁ যে 13 কমিটিজৰ এটা যিটো আমাৰ মেকিং অফ কনষ্টিটিউশ্যন পাইছোঁ যে 13 কমিটিজ 13খন কমিটিৰ এটা প্ৰতিবেদনৰ ভিত্তিত কি হৈছিলে এটা ফাইনেল ড্ৰাফ্ট প্ৰিপেয়াৰ কৰা হৈছিলে আৰু এই 13 কমিটিজৰ কাম কি আছিলে যে যিবিলাক ভাল ভাল চ'ৰ্চেছ আছে যিবিলাক আদাৰ কনষ্টিটিউশ্যন য'ৰ কাণ্ট্ৰিবিলাকৰ ভাল ভাল কনষ্টিটিউশ্যন যেনেকৈ ধৰা তুমি এক্সাম্পল ল'ব পাৰা USA UK এইবিলাক ভাল ভাল কনষ্টিটিউশ্যন আৰু ভাল ভাল দেশৰ সংবিধান গতিকে এই দেশসমূহৰ কনষ্টিটিউশ্যনত যিবিলাক ভাল ভাল চ'ৰ্চ আছে যিবিলাক ভাল ভাল ছাবজেক্ট আছে ছাবজেক্টবিলাক কি কৰা হৈছিলে ইণ্ডিয়ান কনষ্টিটিউশ্যনত ইনক্লুড কৰা হৈছিলে আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যনত ইনক্লুড কৰাৰ পিছত যাতে চিটিজেনৰ আমাৰ হেল্প হয় যাতে আমাৰ জনসাধাৰণৰ সুবিধা হয় যিবিলাক ভাল ভাল উৎস আছে এইবিলাকৰ পৰা আমাৰ জনসাধাৰণ যাতে উপকৃত হ'ব পাৰে গতিকে সেই বস্তুবিলাক অনা হৈছে এতিয়া আমি আচলতে নেক্সট যিটো আমাৰ ছাবকণ্টেণ্ট আছে সেইটোৱে পঢ়িব পাম যে কোনবিলাক চ'ৰ্চেছ বেলেগৰ পৰা অনা হৈছে আৰু এই চ'ৰ্চেছবিলাক কি কি আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যনত এই চ'ৰ্চেছবিলাক আছেনে গতিকে সেইটোৱে আমাৰ নেক্সট ছাবকণ্টেণ্ট আমি চ'ৰ্চেছটো পঢ়াৰ আগত তোমালোকে এইটো দেখিছা স্ক্ৰীনত দেখিছা যে এটা কি কৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ৰিগাৰ্ড এজ বড়োদ কনষ্টিটিউশ্যন অৰ্থাৎ ভাৰতীয় সংবিধানখন কি বুলি কোৱা হৈছে ধাৰ কৰা সংবিধান বুলি কোৱা হৈছে এতিয়া কি কাৰণে ধাৰ কৰা সংবিধান বুলি কৈছে চোৱা ভাৰতবৰ্ষৰ সংবিধানখন আমি অলৰেডি গম পালোঁ যে কি 13 কমিটিজৰ কি কৰিছিলে 13 কমিটিজে বেলেগ বেলেগ কনষ্টিটিউশ্যনবিলাক ৰিড কৰি তাৰ ভাল ভাল চ'ৰ্চেছবিলাক ইণ্ডিয়ান কনষ্টিটিউশ্যনলৈ ইনক্লুড কৰিছিলে বা কনষ্টিটিউশ্যন মেকাৰসকলে কি কৰিছিলে ইয়াত সংবিধানত সন্নিৱিষ্ট কৰিছিলে গতিকে সেই উৎসবিলাক যে বেলেগৰ পৰা অনা হৈছে চ'ৰ্চেছবিলাক যে বেলেগৰ পৰা অনা হৈছে সেইটো কাৰণে ইয়াক ধাৰ কৰা সংবিধান বুলি কোৱা হয় কি কৈছে চোৱা হোৱাই ইট ইজ কল্ড এজ বড়োদ কনষ্টিটিউশ্যন যে চাম ফিচাৰ্ছ হেভ বিন বড়োড ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ UK USA আয়াৰলেণ্ড কানাডা ফ্ৰান্স এটচেট্ৰা গতিকে তোমালোকে ক'ব পৰা যে কি হৈছে যে কিছুমান এনেকুৱা দেশৰ সংবিধান যে UK US এনেকুৱা দেশৰ সংবিধানৰ পৰা কি কৰা হৈছে কিছুমান বৈশিষ্ট্য আমাৰ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰা হৈছে কিন্তু ইয়াতে কৈছে however the makers borrowed only those issue which are relevant to India as well as the aspirations of the citizen আৰু সেইসমূহ আচলতে ইয়াতো এটা উল্লেখযোগ্য কথা কৈছে যে সেইসমূহ বৈশিষ্ট্য বা সেইসমূহ উৎসহে লোৱা হৈছিলে যিসমূহৰ জৰিয়তে কি কৰা হৈছিলে ভাৰতবৰ্ষৰ লগত জড়িত আছিলে আৰু ভাৰতবৰ্ষৰ জনসাধাৰণ উপকৃত হ'ব পাৰে মানে ভাৰতবৰ্ষৰ লগত জড়িত হ'ব লাগিব আৰু ভাৰতবৰ্ষৰ জনসাধাৰণ তাৰ পৰা উপকৃত হ'ব লাগিব সেইসমূহ উৎসহে তাৰ পৰা লোৱা হৈছিলে আৰু যিহেতু ই বেলেগৰ সংবিধানৰ উৎসসমূহ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কৰিছে সেইটো কাৰণে ইয়াক কি কৰা হৈছে ধাৰ কৰা সংবিধান বুলি আখ্যা দিয়া হৈছে মানে ইট ইজ কল্ড এজ বড়োদ কনষ্টিটিউশ্যন ফৰ কি কাৰণে যে UK USA আয়াৰলেণ্ড এনেকুৱা দেশৰ সংবিধানৰ পৰা কিছুমান চ'ৰ্চেছ ইয়াত সন্নিৱিষ্ট কৰিছে ঠিক আছে গতিকে এইটো বস্তু তোমালোকে দেখিলা যে হোৱাই ইট ইজ কল্ড এজ বড়োদ কনষ্টিটিউশ্যন তেতিয়াহ'লে নেক্সট আমি তেতিয়াহ'লে চ'ৰ্চলৈ আহোঁ তেতিয়াহ'লে চ'ৰ্চেছটো কি থাকিব তোমালোকে চ'ৰ্চ স্ক্ৰীণত দেখিছা অ'কে তেতিয়াহ'লে তোমালোকে স্ক্ৰীণখনত দেখিছা নহয় চ'ৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বা প্ৰথমটো আমি চ'ৰ্চেছ কি পাইছোঁ চোৱা প্ৰথমটো চ'ৰ্চ কি পাইছোঁ যে এইটো ভাৰতৰ লগতে জড়িত কিন্তু এইটো ব্ৰিটিছে কৰি থৈ যোৱা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 যে আমাৰ কি হ'ল আমাৰ ব্ৰিটিছে যেতিয়া আমাৰ ইয়াত ৰুল কৰি আছিলে শাসন কৰি আছিলে ডিউৰিং দ্য টাইম অফ ব্ৰিটিছ পিৰিয়ড কি হৈছিলে কিছুমান তেওঁলোকৰ যাতে এডমিনিষ্ট্ৰেশ্যনটো স্মুথলি ৰান হ'ব পাৰে তেওঁলোকে কি কৈছে কিছুমান বস্তু ইনক্লুড কৰিছিলে ইনক্লুড মানে কিছুমান বস্তু এনেকুৱা এক্ট কিছুমান বনাইছিলে যাতে এইটো থ্ৰুৱেদি কিছুমান কাম হয় মানে তেনেকুৱা এক্টখনৰ ভিতৰত যেনেকৈ ধৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1909 বুলি এখন আছে তাৰপিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট যেনেকৈ এখন 1935 টোটেল 5খন এক্ট আছিলে মেবি 5খন এক্টে থাকিব লাগে কিন্তু তাৰ ভিতৰত এখন আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 মানে ভাৰত শাসন আইন বা ভাৰত চৰকাৰ আইন 1935 ভাৰত চৰকাৰ আইন 1935
ইয়াত কি কৈছে চোৱা এই ভাৰত চৰকাৰ আইন 1935 পৰা কি সোৰ্স ইণ্ডিয়ান কনষ্টিটিউচনত ইনক্লুড কৰা হ'ল আফটাৰ ইন্ডিপেন্ডেন্স কি ইনক্লুড কৰা হ'ল চোৱা ইট ইজ কল্ড মেইন সোৰ্স অফ ইণ্ডিয়ান কনষ্টিটিউচন ইয়াক কৈছে সংবিধানৰ মূল উৎস বুলি কৈছে আমাৰ ভাৰতীয় সংবিধানৰ মূল উৎস কাক কৈছে ভাৰত চৰকাৰ আইন 1935 খনক মেইন সোৰ্স বুলি কৈছে আৰু ইয়াৰ পৰা বহুত সোৰ্স অনা হৈছে কি সোৰ্স চোৱা Act include federalism মানে এই গভৰ্নমেন্ট অফ ইন্ডিয়া এক্টত কি সোমাই আছিল ফেডাৰেলিজমটো সোমাই আছিল আৰু কি সোমাই আছে বাইকেমাৰেল লেজিসলেচাৰ সোমাই আছে আৰু একাউন্টেবল গভৰ্নমেন্ট সোমাই আছে কি সোমাইছে এই গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট বা ভাৰত চৰকাৰ আইনখনত কি সোমাইছে ফেডাৰেলিজম যুক্তৰাষ্ট্ৰবাদ যে ভাৰতবৰ্ষৰ এখন যুক্তৰাষ্ট্ৰবাদ হয় নহয় আমি হেবিলাক পঢ়িমগে কি হয় যুক্তৰাষ্ট্ৰবাদ হোৱাট ডু মিন বাই ফেডাৰেলিজম তাৰপিছত কৈছে বাইকেমাৰেল লেজিসলেচাৰ মানে দ্বিসদনযুক্ত বিধানমণ্ডল দ্বিসদনীয় বিধানমণ্ডল তোমালোকে এটা পাই আহিছা দ্বিসদনীয় বিধানমণ্ডল মানে কি ৰাজ্যসভা লোকসভাৰ কথা কৈছে দ্বিসদনীয় বিধানমণ্ডলৰ যেটো কথা হয় বা দ্বিসদনীয় বিধানমণ্ডলৰ যেটো সোৰ্স হয় এটো ক'ৰ পৰা আছে গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1935 ৰ পৰা 1935 চনৰ ভাৰত শাসন আইনৰ পৰা এই দুটা বস্তু যুক্তৰাষ্ট্ৰবাদ আৰু দ্বিসদনীয় বিধানমণ্ডল আৰু লগতে কি একাউন্টেবল গভৰ্নমেন্ট মানে চৰকাৰৰ যেটো আমাৰ দায়িত্ব এই দায়িত্বশীল চৰকাৰৰ যেটো ধাৰণা হেতু বস্তু ক'ৰ পৰা লোৱা হৈছে 1935 চনৰ ভাৰত শাসন আইনৰ পৰা তেতিয়ালে আমি তিনটা সোৰ্স পালো গভৰ্নমেন্ট অফ ইন্ডিয়া এক্টৰ কি পালো ফেডাৰেলিজম বাইকেমাৰেল লেজিসলেচাৰ আৰু একাউন্টেবল গভৰ্নমেন্ট যুক্তৰাষ্ট্ৰবাদ দ্বিসদনীয় বিধানমণ্ডল আৰু কি পালো দায়িত্বশীল চৰকাৰ এই তিনিটা উৎস আমাৰ ক'ৰ পৰা লোৱা হৈছে গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1935 ৰ পৰা 1935 চনৰ ভাৰত শাসন আইনৰ পৰা বা ভাৰত চৰকাৰ আইনৰ পৰা গতিকে এইটো আমি ফাৰ্স্ট আমাৰ উৎস যদি খুধে কোৱেশ্চনটো যে গভৰ্নমেন্ট অফ ইন্ডিয়া এক্টৰ দুটা সোৰ্স লিখিবলৈ যদি আহে তেতিয়া তোমালোকে ফেডাৰেলিজম আৰু বাইকেমাৰেল লেজিসলেচাৰ বা একাউন্টেবল গভৰ্নমেন্ট বা ফেডাৰেলিজম লিখিব পাৰা তেনেকৈ আহে কোৱেশ্চন যে ৰাইট টু সোৰ্সেস অফ ইণ্ডিয়ান কনষ্টিটিউচন এনেকৈ আহিব পাৰে তেতিয়া আমি মেইন পইণ্ট গিটা লিখিব লাগিব যেনেকৈ ধৰা প্ৰথমটো গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1935 নেক্সট আমাৰ ফ্ৰীডম মুভমেন্টটো যেটো আছে দেখিছা তোমালোকে স্ক্ৰিনত হেতু লিখিব লাগিব যদি খুদে ৰাইট টু সোৰ্সেস অফ ইণ্ডিয়ান কনষ্টিটিউচন আন্ডাৰ গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1935 যে ভাৰত চৰকাৰ আইন 1935 চনৰ দুটা উৎস উল্লেখ কৰা যিকেইটা আমাৰ ভাৰতীয় সংবিধান বৰ্তমান সন্নিবিষ্ট কৰা হৈছে গতিকে তোমালোকে তেতিয়া সেই দুটা লিখিব লাগিব যে যুক্তৰাষ্ট্ৰবাদ আৰু দ্বিসদনীয় বিধানমণ্ডল ঠিক আছে নেক্সট আমাৰ যেটো সোৰ্স আছে হেতু হৈছে কি ফ্ৰীডম মুভমেন্ট যেটো আমাৰ স্বাধীনতা আন্দোলন আসলে স্বাধীনতা আন্দোলন আমি গম পাওঁ যে স্বাধীনতা আন্দোলন আসলে কি কাৰণ আসলে আমি স্বাধীন কেনেকৈ হলো যে আমাৰ বিভিন্ন ধৰণৰ আমাৰ এটা দীঘলীয়া এটা হিষ্ট্ৰী আছে লং হিষ্ট্ৰী এটা আছে আৰু হিষ্ট্ৰীটো কি আছে যে আমি শান্তিৰ হকে বা আমি পিস লাভিং পিপল হয় আৰু আমি কি যে আমি এই যে স্বাধীনতাৰ কাৰণে যে যুদ্ধ কৰিছো এটো এটা আমাৰ কি কৈছে যে ভাৰতীয় সংবিধানৰ এটা মূল উৎস বুলি কৈছে যে তুমি কোনোবাই যে স্বাধীন হ'ব বিচাৰে যে এটা আমাক যদি কোনোবাই বাধা দি থাকে যে তই আমুকটো নকৰিবি তামুকটো নকৰিবি আমি স্বাধীন হ'ম জানো কিন্তু আমাক কোনোবাই বাধা দিয়ে জানো আমাৰ ঘৰখনত হয়তো দুই এটা বাধা আছে কিন্তু আমি হলেও আমি নিজৰ ইচ্ছামতে ঘূৰিব কৰিব পাৰো হয় নহয় গতিকে হেয়া স্বাধীনতা গতিকে এই আমাৰ স্বাধীনতা যেটো আন্দোলন হয় ফ্ৰীডম মুভমেন্ট এটোৱে হেনো বহুত ইম্প্যাক্ট পেলাইছিলে ক'ত আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনখন মেক কৰোতে কেনেকুৱা ধৰণৰ ইম্প্যাক্ট চোৱা প্ৰিন্সিপলছ অফ ফ্ৰীডম ফাইটাৰ্ছ মানে কি হৈছে আমাৰ যিবিলাক স্বাধীনতা সংগ্ৰামী আছিল এই সংগ্ৰামীসকলৰ যিসমূহ নীতি আছে মানে তেওঁলোকে কি বিচাৰে তেওঁলোকে বিচাৰে যে শান্তিপূৰ্ণভাৱে কেনেকৈ আমি বেলেগৰ শাসনৰ পৰা বেলেগে আমাক কি কৰি আছে বৰ্তমান ৰুল কৰি আছে এই ৰুলটোৰ পৰা কেনেকৈ আমি আতৰ হৈ পেলাই আমি নিজে স্বাধীন হ'ব পাৰো মানে বেলেগৰ শাসনত আমি থাকিব নিবিচাৰো উই wanted to be free বা আমি কি হ'ব বিচাৰো আমি মুকলি হ'ব বিচাৰো গতিকে প্ৰিন্সিপলছ অফ ফ্ৰীডম মুভমেন্ট তেওঁলোকৰ যিখিনি নীতি আছিল তেওঁলোকে স্বাধীনতা বিচাৰিছিল সেই নীতিসমূহৰ প্ৰভাৱ পৰিছিল ভাৰতীয় সংবিধানত অবজেক্টিভ ৰিজল্যুচন অফ পণ্ডিত জৱাহৰলাল নেহৰু ইজ ৰিগাৰ্ডেড এজ মেইন ফাউণ্ডেশ্যন অফ ইণ্ডিয়াছ কনষ্টিটিউচন আৰু যেটো আমাৰ পণ্ডিত জৱাহৰলাল নেহৰু যেটো আমাৰ কি কৈছে উদ্দেশ্যমূলক প্ৰস্তাৱ পণ্ডিত জৱাহৰলাল নেহৰুৱে কি কৈছে পণ্ডিত জৱাহৰলাল নেহৰুৰ উদ্দেশ্যমূলক প্ৰস্তাৱ এটা আছিল এই প্ৰস্তাৱটো সংবিধানৰ মূল গাঁথনি বুলি ধৰা হয় মেইন ফাউণ্ডেশ্যন বুলি ধৰা হয় কেলে চোৱা তেওঁ সেই যিকিটা কথা কৈছিলে তেওঁ সেই উদ্দেশ্যমূলক প্ৰস্তাৱত মানে তেওঁ 1946ত এটা ভাষণ দিছিলে সেই ভাষণটোত তেওঁ কিছুমান এনেকুৱা স্পিচটোত এনেকুৱা কিছুমান বস্তু তেওঁ কথা কৈছিলে সেই কথাখিনি আসলে ভাৰতীয় সংবিধানৰ ফাউণ্ডেশ্যন মানে এটা তেওঁৰ কথাখিনিয়ে মানে ভাৰতীয় সংবিধানত ইনক্লুড কৰা আছে as it is ইনক্লুড কৰা আছে গতিকে হেতুৰ কথা কৈছে যে পণ্ডিত জৱাহৰলাল নেহৰুৰ অবজেক্টিভ ৰিজল্যুচনটো এটা সোৰ্স হয় ফ্ৰীডম মুভমেন্টৰ আৰু নেক্সট কি কৈছে যে
ফ্ৰীডম মুভমেণ্টৰ পৰা আমি কি পাইছিলোঁ ইকুৱেলিটি সমতা যে আমাৰ সকলোকে সমান ব্যৱহাৰ কৰিব লাগে সকলোকে সমান ব্যৱহাৰ কৰিব লাগে ফ্ৰীডম স্বাধীনতা সেকুলাৰিজম ধৰ্ম নিৰপেক্ষতা সকলো ধৰ্মই সমান এইবিলাক আমাৰ ফ্ৰীডম মুভমেণ্টৰ সোৰ্স হয় আমাৰ স্বাধীনতা আন্দোলনৰ পৰা আমাৰ কি সোৰ্স অনা হৈছে হেতু হল গান্ধীজীৰ উদ্দেশ্যমূলক প্ৰস্তাৱ তাৰপিছত সমতাৰ নীতি স্বাধীনতাৰ নীতি আৰু ধৰ্ম নিৰপেক্ষতা এই তিনিটা বস্তু আমাৰ স্বাধীনতা আন্দোলনৰ আমাৰ যেটো আমাৰ এটা সোৰ্স হয় হে তাৰ পৰা অনা হৈছে গতিকে আমি দুটা বস্তু পালো এটা হল গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট আৰু এটা পাছত ফ্ৰীডম মুভমেন্টৰ কি সোৰ্স আমাৰ ইনক্লুড কৰা হৈছে ইন্ডিয়ান কনস্টিটিউশন নেক্সট আহিলে ইম্প্যাক্ট অফ আদাৰ কনস্টিটিউশন যে বেলেগ সংবিধান এইটোৱে আসলে আমি বেলেগ সংবিধান কোনবিলাকৰ পৰা কি অনা হৈছে এটা কোনবিলাকৰ পৰা কি অনা হৈছে মই এইখন যোৱা সোৰ্সেছটো যোৱাৰ পাছত তোমাক এখন মই চাৰ্ট টাইপত এখন বনাই থোৱা আছে এখন তালিকা এখন বনাই থোৱা আছে হে চাৰ্টখন চাই পেলাই তোমালোকে আসলে গম পাবা যে বস্তুটো কি কোৰ পৰা কোনবিলাক দেশৰ পৰা কি সাবজেক্ট আমাৰ ইন্ডিয়ান কনস্টিটিউশনত ইনক্লুড কৰা হৈছে হেতু বস্তু মই সেপাৰেটলি তোমালোকক দেখাই দিম এইটো স্পেশালি ইম্প্যাক্ট অফ আদাৰ কনস্টিটিউশন যেটো আমাৰ কন্টেন্ট আছে এইটো ওদিকে তথাপি আমি ইয়াত আমি থাৰ্ড সোৰ্সটো কি পাইছো যে ইম্প্যাক্ট অফ আদাৰ কনস্টিটিউশন কোৰ পৰা আনা হৈছে ইউএছ ৰ পৰা কি অনা হৈছে সোৱা তোমালোকে এই গিটা বস্তু মনত ৰাখিবা কোৰ পৰা আনিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা কি অনা হৈছে অন্যান্য সংবিধানৰ প্ৰভাৱ অসমীয়াত হ'ব অন্যান্য সংবিধানৰ প্ৰভাৱ 3 নম্বৰ পইণ্ট আৰু কি অনা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অনা হৈছে ফান্ডামেন্টাল ৰাইটস মৌলিক অধিকাৰ অনা হৈছে তাৰপিছত কিছে এটো জেআৰ বুলি আছে এটো জেআৰ মানে জুডিশিয়াল ৰিভিউ ন্যায়িক সমীক্ষা মানে কি ন্যায়ালয়ে কিবা এটা বস্তু চালি জাৰি চাব পাৰে যদি যে আমাৰ জনসাধাৰণৰ হিতৰ কাৰণে হয় নহয় যিকোনো এখন আইন যদি চৰকাৰে কিবা এখন আইন প্ৰণয়ন কৰে ল পাস কৰে এটো ফেভাৰত আছে না আমাৰ সিটিজেনৰ হে সিটিজেনৰ ফেভাৰত আছে না হেতু বস্তু চাবৰ কাৰণে কি কৰে এটো জুডিশিয়াল ৰিভিউ বুলি কয় মানে জুডিশিয়াৰিয়ে ৰিভিউ কৰে বস্তুটো তাৰপিছত কি আছে ইন্ডিপেন্ডেন্স অফ জুডিশিয়াৰি মানে ন্যায়পালিকাৰ স্বাধীনতা ইন্ডিপেন্ডেন্স অফ জুডিশিয়াৰি মানে কি আমাৰ জুডিশিয়াৰিটো সদায় ইন্ডিপেন্ডেন্ট হ'ব লাগে কাৰো আন্ডাৰত থাকিব নালাগে ইন্ডিপেন্ডেন্ট জুডিশিয়াৰি মানে কি আমাৰ ল যিখিনি পাস কৰে যেনিবা ধৰা সুপ্ৰিম কোৰ্ট হাই কোৰ্ট আমাৰ কোৰ্টখিনি এইখিনি সদায় কি কৰিব লাগে ইন্ডিপেন্ডেন্ট হ'ব লাগে এইখিনি সদায় জাজমেন্টটো দিউতে ইন্ডিপেন্ডেন্টলি দিব লাগে হেতু কাৰণে ন্যায়ালয়ৰ যেটো ভূমিকা বা আমাৰ কি বুলি কৈছে তোমাৰ ইন্ডিপেন্ডেন্ট জুডিশিয়াৰি কি বুলি ক'লো মই আকৌ পাহৰি থাকিলো সো ইন্ডিপেন্ডেন্স অফ জুডিশিয়াৰি মানে আমাৰ ন্যায়পালিকাৰ যেটো স্বাধীনতা হেতু আহিছে কৰ পৰা হেতু আহিছে ইউএছ কনস্টিটিউশনৰ পৰা গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা কি পালো মৌলিক অধিকাৰ ন্যায়িক সমীক্ষা আৰু ন্যায়পালিকাৰ স্বাধীনতা তাৰপিছত আছে কি ফ্ৰেঞ্চ কনস্টিটিউশন মানে ফ্ৰান্সৰ সংবিধানৰ পৰা কি আহিছে সো লিবাৰ্টি ইকুৱেলিটি সমতা আৰু স্বাধীনতা সমতা আৰু স্বাধীনতা কি আহিছে কৰ পৰা আহিছে আমাৰ ফ্ৰেঞ্চ কনস্টিটিউশনৰ পৰা তাৰপিছত কি হৈছে আয়াৰলেণ্ডৰ পৰা কি আহিছে সো ডিপিএছপি মানে ডিপিএছ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি মানে ৰাষ্ট্ৰ এখন কিদৰে পৰিচালনা হাউ টু ৰান এ গভৰ্নমেন্ট হাউ টু স্মুথলি ৰান এ গভৰ্নমেন্ট কি কৰা আছে তাৰ কাৰণে কি কৰা আছে কিছুমান প্ৰিন্সিপলছ দি থোৱা আছে হে প্ৰিন্সিপল হে যে এই প্ৰিন্সিপলছখিনি ফলো কৰিলে এখন গভৰ্নমেন্ট স্মুথলি ৰান হ'ব বা এখন ষ্টেট স্মুথলি ৰান হ'ব হেতুৱে হৈছে ডিপিএছপি এই ডিপিএছপি যেটো বস্তু এটো কৰ পৰা অনা হৈছে এটো কন্টেন্ট অনা হৈছে আয়াৰলেণ্ডৰ কনস্টিটিউশনৰ পৰা ডিপিএছপি সোৰ্স has been borrowed from কৰ পৰা আয়াৰলেণ্ড কনস্টিটিউশন তেতিয়া আমি সি টো গম পালো অন্যান্য সংবিধানৰ প্ৰভাৱটো আমি গম পালো কৰ পৰা কি অনা হৈছে 4 নম্বৰটো কি আহিলে ডিবেট এণ্ড ডিসকাশন অফ দ্য কনস্টিটিউয়েন্ট এছেম্বলি এটা চোৱা বিতৰ্ক আৰু আলোচনা সংবিধান সভাৰ বিতৰ্ক আৰু আলোচনা এটো এটা অন্যতম পইণ্ট সংবিধান সভাত বিতৰ্ক আৰু আলোচনা এটা কি হৈছে চোৱা কনস্টিটিউশনখন বনাইছে কিবা এটা সোৰ্সেছ আনিছে এটো লৈ পেলাই কি হৈছে ডিসকাশন হৈছে যে এটো ভাল হ'ব নে বেয়া হ'ব ডিবেট হৈছে তাৰ ওপৰত যে কিছুমানে কৈছে ভাল হ'ব কিছুমানে কৈছে বেয়া হ'ব আৰু তাৰ পৰা বেয়াটো আতৰি পেলাই ভালটো লৈছে হেতুৱে কৈছে যে ডিবেট এণ্ড ডিসকাশন থ্ৰুদি আমাৰ ইন্ডিয়ান কনস্টিটিউশনত প্ৰভাৱ পৰিছে ইম্প্যাক্ট পৰিছে যে এই ডিবেট ডিসকাশনৰ থ্ৰুদি ভাল সোৰ্সেছ বিলাক কি কৰা হৈছে ইন্ডিয়ান কনস্টিটিউশনত ইনক্লুড কৰা হৈছে হেতু কাৰণ তাত কি কৈছে ইস্যু ওয়াৰ ডিসকাসড এণ্ড ডিবেট অন সেশন এক্সপাৰ্টস পইণ্টেড আউট দ্য মিস্টেকস constructive criticism helped
মেকিং এ বেটাৰ কনষ্টিটিউশ্যন কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম কৰিছে মানে সমালোচনাটো কি কৰিছে কনষ্ট্ৰাকটিভ মানে এটা গঠনমূলক সমালোচনা কৰিছে এই গঠনমূলক সমালোচনাৰ যোগেদি কি কৰিছে সংবিধানখন আৰু বেছি ভাল কৰিছে আৰু ভাল ভাল বিষয় সন্নিবিষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছে গতিকে এটো আমি ফোৰ্থ পইণ্টটো পালো ডিবেট এণ্ড ডিসকাশন অফ দা কনস্টিটিউয়েন্ট এসেম্বলি সংবিধান সভাত আলোচনা আৰু বিতৰ্ক তে আলোচনা বিতৰ্কটো গম পাইছে বেলে ভাল ভাল বস্তুবিলাক বিতৰ্কৰ যোগেদি সন্নিবিষ্ট কৰিছে আৰু বেয়া বস্তুবিলাক বিতৰ্ক বা আলোচনাৰ যোগেদি নাইকিয়া কৰিছে গতিকে এটো বস্তু আমাৰ ফোৰ্থ পইণ্ট ফিফথ পইণ্টটো আহিলে মোস্ট ইম্পৰ্টেন্ট এটো হল ব্ৰিটিছ কনস্টিটিউশ্যন আৰু এটো আটাইতকৈ ইম্পৰ্টেন্ট পইণ্ট কেলে যে আমাৰ জীৱনটো সিস্টেমটো যে চলি আছে ভাৰতবৰ্ষত বৰ্তমান এটো সম্পূৰ্ণ ব্ৰিটিছ সংবিধানৰে প্ৰভাৱ ইম্প্যাক্ট অফ ব্ৰিটিছ কনস্টিটিউশ্যন মানে ব্ৰিটিছ সংবিধানৰে আমাৰ ইয়াত প্ৰভাৱটো পৰি আছে আমাৰ যি সৰকাৰ চলি আছে আমি যে চলি আছো এটো সম্পূৰ্ণ কাৰণ আমাৰ কি আমি এটা লং পিৰিয়ড আমি কাৰ আন্ডাৰত থাকিলো ব্ৰিটিছৰ শাসনত থাকিলো গতিকে আমাৰ এটা হিষ্ট্ৰী আছে যে আমি আমাৰ যিমানবিলাক আমাৰ ৰেলৱে দিছে আমাৰ যিমানবিলাক ট্ৰান্সপোৰ্ট কমিউনিকেশ্যন দিছে সব কোনে দিছে ব্ৰিটিছে দি থৈ যোৱা আৰু ব্ৰিটিছে দিয়া বস্তুবিলাকে আমি এতিয়া বৰ্তমান আমি কি কৰি আছো মডিফাই কৰি আছো নতুন নতুন বস্তু আনি আছো কিন্তু ব্ৰিটিছে হেতু কাৰণে ব্ৰিটিছৰ প্ৰভাৱটো আমাৰ খুব বেছি এটা কি প্ৰভাৱ চোৱা ডিউ টু দা লং পিৰিয়ড আন্ডাৰ ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া we are familiar with a government system of UK আৰু আমি ব্ৰিটিছৰ অধীনত বহু বছৰ থকাৰ বাবে আমি কি হৈছে আমি UK আমি ইংলেণ্ডৰ নিচিনা আমাৰ একে শাসন ব্যৱস্থা বৰ্তমানে চলি আছে আৰু ইয়াৰ ব্ৰিটিছ সংবিধানৰ পৰা কি আনা হৈছে চোৱা যেটো আমাৰ পাৰ্লিয়ামেন্টাৰী ফৰ্ম সংসদীয় গণতন্ত্ৰৰ ব্যৱস্থাটো ক'ৰ পৰা আনা হৈছে ব্ৰিটিছ সংসদৰ পৰা আনা হৈছে বা ইংলেণ্ডৰ পৰা আনা হৈছে সংসদীয় ব্যৱস্থা যেটো আমাৰ যে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী এইবিলাক যে ব্যৱস্থাটো এটো ক'ৰ পৰা আনা হৈছে ব্ৰিটিছ সংবিধানৰ পৰা তাৰপৰা আৰু আমি নেক্সট যেটো আমাৰ চাৰ্টখন আমি দেখাম মই এটো তোমালকক ব্ৰিটিছ কনস্টিটিউশ্যনো দেখাম ইম্প্যাক্ট অফ আদাৰ কনস্টিটিউশ্যনৰ এটা চাৰ্ট দেখাই দিম গতিকে তোমালকে তেতিয়া ক্লিয়াৰ হৈ যাবা যে কি বস্তু ক'ৰ পৰা অনা হৈছে